এটা ডাঙৰ ৰিভলিউশ্যন আহি আছে সকলোতকৈ ডিফাৰেণ্ট আৰু ডাঙৰ হ'ব আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যোনটো ৰিভলিউশ্যন ই গোটেই হিউমেনিটিৰ হুলিয়া চেঞ্জ কৰি দিব আজিৰ ডেটৰ ইণ্টেলিজেন্স লেভেল এচিভ কৰিবৰ কাৰণে আমাক নিয়াৰ এবাউট 2 লাখ বছৰ লাগি গৈছিল যোনটো ইণ্টেলিজেন্স লেভেলত আমি এয়াৰপ্লেন বনাব পাৰিছোঁ স্পেচ শ্বিপ বনাব পাৰিছোঁ এক্সেট্ৰা কিন্তু আমিয়ে এনেকুৱা এটা টেকন'লজি বনাইছোঁ যোনটোৱে নেকি 70 to 75 ইয়াৰ্ছৰ ভিতৰত ইমান ইণ্টেলিজেন্স লেভেল এচিভ কৰি লৈছে যে অলমষ্ট আজিৰ ডেটত বহুত ফেক্টৰত এআই মানুহৰ ইণ্টেলিজেন্সতকৈ বেছি প্ৰুফ কৰে কোনোবা এৰিয়াত মানুহতকৈ বেছি প্ৰেচাইজলি একুৰেটলি ইণ্টেলিজেণ্টলি বিহেভ কৰে তো সেইদিন আৰু দূৰ নাই যেতিয়া আমি ৰাস্তাত ওলালে মানুহৰ মাজত এআই ৰবটছো দেখা পাম য'ত নেকি মানুহে এআই কম্পেনিয়ন চুজ কৰি আছে আহিবলৈ বাকী নাই এনেকুৱা দিন আহি গৈছে অলৰেডি আপুনি অলপ ৰিচাৰ্চ কৰি চাওক পৃথিৱীত কি হৈ আছে দিছ ইজ দ্য ফিউচাৰ তো আমি ৰেডি হ'ব লাগিল ৰেডি কেনেকৈ হ'ম ফাৰ্ষ্টটো আমি ইয়াৰ বিষয়ে জানিব লাগিব ইয়াক অধ্যয়ন কৰি শিকিব লাগিব অলপ হ'লেও ইয়াক প্ৰিকশ্যনছ মেইনটেইন কৰি ইয়াক ইউজ কৰিব লাগিব আৰু নতুন টেকন'লজি যিবোৰ আহি আছে সেইবোৰ এডাপ্ট কৰিব লাগিব উইথ প্ৰিকশ্যনছ যাতে আমি কম্পিটেবল থাকোঁ ফিউচাৰত আমাৰো যাতে কিবা এটা ভেলু থাকে ইনকম্পিটেণ্ট যাতে বনি নাযাওঁ আমি তো লেটছ বি আ হিউমেন প্লাছ ষ্টে কানেক্টেড আমি নিশ্চয় এডাপ্ট কৰিম বি হেপী এনজয় ইয়ৰ লাইফ থেংক ইউ